হয় চাওক এই মুহূৰ্তত নিশা 10 বাজি পাৰ হৈ গৈছে আৰু নাজিৰা যি মহাপ্ৰলয়ৰ সন্মুখীন হৈছিলে এই মহাপ্ৰলয়ৰ পাছৰ পৰিৱেশটো আটাইতকৈ বেছি দুখ লগা। গ্ৰামাঞ্চলৰ যিটো পৰিৱেশবিলাক আমি দেখুৱাইছোঁ এতিয়ালৈকে কিন্তু খাবলৈ পোৱা নাই মানুহে। নগৰৰ যিটো মূল পথৰ কাষে কাষে প্ৰশাসনৰ ৰিলিফ ভেনসমূহ আজি আহি উপস্থিত হৈছে। তেওঁলোকে যি পাৰে খাদ্য সামগ্ৰী যোগান ধৰাৰ চেষ্টা কৰিছে, কিন্তু গ্ৰামাঞ্চলৰ যি পৰিৱেশ আছে গ্ৰামাঞ্চলৰ পৰিৱেশ এতিয়াও তথৈবচ। ঘৰত এতিয়াও একাঠু পানী, তাৰ মাজত কিন্তু ৰাইজে এতিয়া এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু যিসমূহ ৰিলিফ ভান আছে ৰিলিফ ভান মূল পথৰ মাজে মাজে যিবোৰ ৰিলিফ দিবলৈ চেষ্টা কৰিছে সেই ৰিলিফ কিন্তু গ্ৰামাঞ্চল গৈ এতিয়াও পোৱা নাই। যিসমূহ জেগালৈ প্ৰশাসন গৈ ঢুকি পোৱা নাই সেইসমূহ জেগাৰ পৰিৱেশ আমি ইতিমধ্যে দেখুৱাইছোঁ NKTV পৰ্দাত। আৰু এই নিশা 10 বজাৰ পাছত চাওক এয়া পৰিৱেশ নাজিৰাৰ ধুদৰালিৰ পৰিৱেশ চাওক। এই মুহূৰ্তত নিশা 10 বাজি গৈছে, এতিয়াও এই পথেদি কোনো লোকে মৰ হ্ৰাস কৰিছে বাইক লৈ পাৰ হ'বলৈ মটৰচাইকেল, কিন্তু মটৰচাইকেল চাওক এতিয়া এই মুহূৰ্তত ডুবি গৈছে। নিশাৰ এই পৰিৱেশ এতিয়া বান কিছু প্ৰশমিত হোৱাৰ পিছত এই পৰিৱেশ স্থানীয় লোকসকল আছে তেওঁলোকৰ বহুতো ক্ষোভ আছে, খং আছে, যিহেতু এই মুহূৰ্ততো তেওঁলোকে যিমান পাব লাগিছিলে একো পোৱা নাই। তেওঁলোকে ভোকত আছে, অনাহাৰে। এতিয়াও ফুটপাথে তেওঁলোকৰ যেন আশ্ৰয়। কি ক'ব, কেনেকুৱা অৱস্থা, ঘৰৰ অৱস্থা কেনেকুৱা আৰু কি পাইছে? ঘৰটো গোটেই পূৰা ডুবি গৈছে পানীত। আমাৰ নাই খাবলৈ একো পইচা নাই। যিমান পইচা সোমাই থাকে বেংকতে সোমাই থাকে। বেংকতো আমাৰ ATM কাৰ্ড ভৰালেহে সোমাব, ATM কাৰ্ডো চব পানীত উটি গুচি গৈছে। প্ৰশাসনৰ ফালৰ পৰা কি পাইছে, ৰিলিফ কি পাইছে? একোৱে দিয়া নাই এতিয়ালৈকে, একো পোৱাও নাই আমি, আমাক একো দিয়াও নাই, একো গমো নাই পাওঁ। এতিয়া ঘৰৰ ভিতৰত এতিয়া সোমাব পৰা পৰিৱেশ আহিছে নাই? এতিয়া সোমাব পৰা হবে পৰিৱেশ নাই হোৱা, আৰু দুদিনৰ পিছতহে সোমাব পাৰিম যিটো পৰিৱেশ হৈ আছে। চক দুটা দিন এনেকৈ ফুটপাথত থাকিবলগীয়া এটা পৰিৱেশ। আপোনাক ওচৰলৈ আহিছোঁ মই। যদি এই মুহূৰ্তত আপোনালোকৰ ঘৰৰ বান পৰিস্থিতি পোৱাৰ ভাগতো আপোনাৰ লগত মই কথা পাতিছিলোঁ যে অবৰ্ণনীয় পৰিস্থিতি, আপোনালোকে কালি মন্ত্ৰী আহিছে বুলি কৈছে, তাৰ মাজত আপোনালোকৰ কিছু খং ক্ষোভ আছে। ৰিলিফ কি পাইছে আৰু ঘৰৰ অৱস্থা কেনেকুৱা? ৰিলিফ বুলিবলৈ একো বস্তু এটা, পানী বটল এটাও পোৱা নাই। ৰিলিফ বুলি ক'বলৈ এইটো অঞ্চলত মানুহে কোনো এটা পানী বটল এটাও পোৱা নাই। কিন্তু ৰিলিফ দি আছে, যদি নিদিয়া বুলিও মই নকওঁ, দিয়াটো দি আছে। কিন্তু এইটো ছাইডে এতিয়ালৈকে বৰ্তমানলৈকে কোনো এটা পানী বটল এটাও পাবলৈ সক্ষম হোৱা নাই। তাৰ সেইটো দুখৰ বিষয়। নিশাৰ আহাৰৰ ব্যৱস্থা কেনেকুৱা? নাই একোৱেই হোৱা নাই। নিশাৰ আহাৰৰ ব্যৱস্থাটো মানুহৰ ঘৰটোতো বৰ্তমানো পানী সোমাই আছে। এতিয়া দুদিন কি 3 দিনো হ'ব পাৰে, 4 দিনো হ'ব পাৰে। এতিয়া আপোনালোকে খুদে নিজে দেখিছে ৰাস্তা পানী নাথাকেই। এতিয়া এই ৰাস্তা পানীতে প্ৰমাণ কৰিব মানুহৰ ঘৰত কিমান পানী সোমাই আছে। এতিয়াও বনাবলৈও অসুবিধা নাই। নিশ্চিতভাৱে আজি নিশাও তেওঁলোকে পদপথে শেষ আশ্ৰয় হৈছে। তাৰ মাজতে কিন্তু এটা ভয়ানক খবৰ আহিছে। খবৰটো এই মুহূৰ্তত মই দি লওঁ। নাগালেণ্ডৰ পৰা এটা খবৰ আহিছে, এটা অসমৰ্থিত সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে নাগালেণ্ডৰ মন, নাগিনীমৰা আৰু এটা অংশ আছে। এই তিনিটা অংশৰ এটা যদি ত্ৰিভুজ বুলি ধৰি লওঁ, তাৰ মাজৰ অংশত যিটো নগা পাহাৰ আছে, এই নগা পাহাৰত বৃহৎ ফাট, অবৈধ কয়লা খনন চলি থাকে নাগালেণ্ডত। তাৰ মাজত নগা পাহাৰত যি অবৈধ কয়লা খননৰ হাতোৰা, তাৰ মাজত নগা পাহাৰটোত যি ফাট মেলিছে, এই ফাটৰ ফলত যদি কেনেবাকৈ নগা পাহাৰটো দিখৌত খহি যাবলৈ হয়, নাগিনীমৰাৰ পৰা দিখৌ উৎপত্তিস্থল যদি খহি যায়, তাৰ যিটো প্ৰলয়ংকাৰী বান হ'ব, প্ৰলয়ংকাৰী বান কিন্তু বিহুবৰ হৈ পুনৰ নাজিৰাত সোমাব। আৰু নাজিৰা এইবাৰ আগতকৈ বেছি এক প্ৰলয়ংকাৰী বানৰ সন্মুখীন হ'ব পৰাৰ আশংকা এটা ঘনীভূত হৈ আহিছে। যদিও সেই কথাটো এতিয়ালৈকে স্পষ্ট হৈ উঠা নাই, কিন্তু তেনেকুৱা এটা কথা আহি পৰিছে। আৰু লোক আছে মোৰ ওচৰত, এইসকলক আপোনালোকে দেখিছে, এইসকল লোকে আজি নিশাটো পদপথলৈ ওলাই আহিছে, যিহেতু ঘৰত এতিয়াও একাঠু পানী আছে। তাৰ মাজত তেওঁলোকে আজি কিদৰে নিশাটো পাৰ কৰিম তাক লৈ চিন্তিত হৈছে, উদ্বিগ্ন হৈছে। টাউনত 2-এখন দোকান খুলি দিছে, কিন্তু তাৰ মাজত তেওঁলোকৰ এই মুহূৰ্তত বস্তু এটা ক্ৰয় কৰিবলৈ লোকৰ হাতত পইচা নাই। আৰু এয়া হ'ল নাজিৰাৰ এই মুহূৰ্তৰ অবৰ্ণনীয় পৰিস্থিতি। নিশাৰ ভাগত যেতিয়া নিশা আহিছে, এই নিশাৰ ভাগত কিন্তু নাজিৰাবাসীৰ বাবে এক ভয়ানক যে নিশা হ'বলৈ গৈ আছে সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।